ফার্স্ট ইউনিট টেস্ট পরীক্ষা 2026 এই বছৰৰ কুৱেশ্যন পেপাৰ হয় মেথছৰ ক্লাছ 9ৰ যিসকল ছাত্ৰতে মেথছৰ পৰীক্ষা হোৱা নাই তোমালোকে এই কুৱেশ্যন পেপাৰখন চাব পাৰা টোটাল মাৰ্কছ থাকে 45 নম্বৰ আৰু সময় থাকে 2 ঘণ্টা 5 নম্বৰ থাকিব তোমালোকৰ ইন্টাৰনেল এসেসমেন্ট আৰু 50 নম্বৰে হ'ব কিন্তু 5 নম্বৰ ইন্টাৰনেল এসেসমেন্ট থাকিব প্ৰথম প্ৰশ্নটো আছে মই এনসাৰখিনি আটাখিনি কৰি দিম মই গ্ৰুপত মই দিয়ে দিছো শুদ্ধটো বাছি উলিওৱা এটা পৰিমেয় সংখ্যাৰ দশমিক বিস্তৃতি তলত কোনটো হ'ব নোৱাৰে ইয়াৰ এনসাৰটো আছে সীমিত অসীমিত বা পূৰ্ণপৌনিক অসীমিত শূন্য এনসাৰটো হ'ব বি2 নন টাৰ্মিনেটিং ৰিপিটিং অৰ্থাৎ অসীমিত আৰু পূৰ্ণপৌনিক ছাত্ৰসকল মাজতে তোমালোক অৱগত কৰাব বিচাৰো এটা ভাল খবৰ দিব বিচাৰো যিসকল ছাত্ৰতে নাজানে আমাৰ অনলাইন টিউচন এটা হৈ আছে এছআই এডুকেশ্যনৰ দ্বাৰা এই টিউচনত জইন হলে মাত্ৰ পেমেন্ট কৰিব লাগিব 299 টকা বহুত হেৰি বুলি ভাবে মিছা বুলি ভাবে কিন্তু আমি আগৰ পৰাই কৰি আছো আমাৰ পেমেন্টটো আছিল 999 টকা এতিয়া আমি 299 লৈকে কৰা গৈছে মানে বহুত লৰা ছোৱালীয়ে কৈ আছিল স্যাৰ অলপ কমাই দিব লাগে আৰু সেয়েহে কেইদিনমানৰ কাৰণে এটা অফাৰ লৈ আছো মাত্ৰ 299 টকা পেমেন্ট কৰিলে বছৰীয়া পৰীক্ষালৈকে পঢ়িব পাৰিব মেথ সায়েন্স সোশ্যাল সায়েন্স আৰু ইংলিশ গ্ৰামাৰ লাইভ ক্লাছ হ'ব নোৱাৰবিলাক সুধিব পাৰিব ক্লাছ 8 9 10 আৰু 9 ক্লাছটো হ'ব তোমালোকৰ ৰাতি 8:30 বজাত গতে যিসকল ছাত্ৰছাত্ৰী ইচ্ছুক হয় তোমালোকে এতিয়া হোৱাটছএপ নম্বৰটো এছএমএছ কৰা মই নম্বৰটো লিখি দিছো 9394628219 এই নম্বৰটো এছএমএছ কৰা মই আকৌ কৈ দিছো 9394628219 আৰু বুজি পাবা সম্পূৰ্ণ নোটছ পাতি গাইডলাইন মানে সম্পূৰ্ণ গাইডেন্স আমি দি দিম আৰু ইয়াৰ উপৰি তোমালোকে ইয়াত জইন হলে এক্সট্ৰা টিউচন লোৱাৰ কোনো প্ৰয়োজন নাথাকে মাত্ৰ 299 টকাত কেৱল কেইদিনমানৰ কাৰণে অফাৰ দিছো তোমালোক যিসকলে জইন হ'ব বিচাৰে হৈ ল'ব পাৰিবা গতে বহুতে ভাবিব এইটো মিছা নেকি যিসকলে আমাৰ বিষয়ে অৱগত হয় আমাৰ চেনেলৰ বিষয়ে অৱগত হয় তোমালোকে চাই ল'বা আমি কিমান বছৰৰ পৰা ক্লাছ কৰি আছো গতে তোমালোকে হোৱাটছএপ নম্বৰটো এছএমএছ কৰিলে হ'ল যিসকল ইন্টাৰেষ্টেড আছে আৰু যিসকল ইন্টাৰেষ্টেড নাই তোমালোকে ভিডিঅ'টো স্কিপ কৰিবা 2 নম্বৰ প্ৰশ্নটো আছে তলৰ কোনটো অপৰিমেয় সংখ্যা আমি বুজাই দিছো ইতিমধ্যে ক্লাছত লাইভত গতে এইটো হ'ব অপৰিমেয় সংখ্যা নেক্সট আমি তিন আটাইতকৈ ডাঙৰটো বাছি উলিওৱা এইটো হ'ব ডিটো হ'ব শুদ্ধ উত্তৰ বৃত্তাকাৰ খেলপথাৰ এখনৰ পৰিসীমা 88 মিটাৰ তেন্তে খেলপথাৰখনৰ কালি কিমান হ'ব কৰিছিলে তোমালোকে 616 মিটাৰ স্কয়াৰ পাবা তলৰ কোনটো বাক্য শুদ্ধ দুটা অপৰিমেয় সংখ্যাৰ বিয়োগফল সদায় অপৰিমেয় সংখ্যা তাৰ পিছত কৈছে এটা পৰিমেয় আৰু এটা অপৰিমেয় সংখ্যা সদায় পৰিমেয় সংখ্যা এনসাৰটো হ'ব তোমালোকে এইটো দুটা পৰিমেয় সংখ্যাৰ সমষ্টি কেতিয়া অপৰিমেয় সংখ্যা হ'ব নোৱাৰে তাৰ পিছত আছে ইয়াত দিয়া আছে 1.27 ওপৰত বাৰ আছে সংখ্যাটো p/q আকাৰত প্ৰকাশ কৰিলে p/q দুটা অখণ্ড সংখ্যা q দুটা নট 0 আৰু কৰিছিলে তোমালোকে ইয়াত পাবা b2 পাবা শুদ্ধ উত্তৰ 14/11 আটাইতকৈ সৰু পৰিমেয় সংখ্যা যিটো 1/3 লগত পূৰণ কৰিলে পূৰণফল দশমিক বিস্তৃতি দশমিক বিন্দুৰ পাছত এটা অংকত সমাপ্ত হ'ব হেতু হ'ব 3/10 b2 হ'ব শুদ্ধ উত্তৰ সংখ্যা ৰেখাৰ প্ৰতিটো বিন্দু এটা অদ্বিতীয় এটো হ'ব বাস্তৱ সংখ্যা ৰিয়েল নাম্বাৰ তাৰ পিছত দিছে 3√5 - 2 আৰু 3√5 + 2 দুটা অপৰিমেয় সংখ্যা আৰু এটো এনসাৰটো হ'ব যেটো p2 p is false q is true p2 শুদ্ধ q2 অশুদ্ধ ঠিক আছে মানে কি হ'ব p is false and q is true মানে প্ৰথমটো অশুদ্ধ দ্বিতীয়টো শুদ্ধ ইয়াত আছে ইংলিশটো চাই লবা প্ৰত্যেক অখণ্ড সংখ্যাই কি হ'ব এটা পৰিমেয় সংখ্যা গতে দুইটো হ'ব শুদ্ধ উত্তৰ তাৰ পিছত নেক্সট আহিল আমাৰ 11 নম্বৰ উৎপাদকসমূহ কি হ'ব উৎপাদকসমূহ কি চাও 2x² + x - 45 ৰ উৎপাদক যদি তোমালোকে কৰি চাও তেতিয়াহলে এনসাৰ পাবা b2 এদিনতে এইবিলাক আমি অনলাইন ক্লাছত কৰি দিছো তোমালোকে নিশ্চয় পাৰিছাই যিসকল ছাত্ৰী ক্লাছত জড়িত হৈ আছে আৰু যিসকল জড়িত হ'ব নাই সোনকালে জয়েন হ'ব আমি আটাইখিনি ডিটেইলছ কৰিম এটাও আমি স্কিপ নকৰো এটাও তোমালোকে ঘৰত কৰিব নিদিও অংক আমি আটাইখিনি কৰি দিও যদি a + b = 3 আৰু ab = 2 তেন্তে a³ + b³ কিমান হ'ব এটো হ'ব c টো হ'ব 9 হ'ব 4a² - b² + c² ৰ মান নিৰ্ণয় কৰা যদি 2a + c - b = 0 হয় এনসাৰটো কি হ'ব a টো -4ac 14 নম্বৰ আছে যদি 1 আৰু -1 px x⁴ + bx³ + cx² + dx + e
দুটা শূন্য হয় তেন্তে কি হ'ব ইয়াৰ এনসাৰটো গতিকে ডিটো হ'ব 2 আৰু 4টো যদি এই মানটো দিয়া আছে তেন্তে কি হ'ব খুদিছে গতিকে ইয়াৰ এনসাৰটো ইয়াৰ মানটো কি হ'ব 128 এবিলা এতিয়া কৰি থকাৰ সময় নাই মই এনসাৰটোহে কৰি দিছো তোমালোকক মই যেতিয়া ক্লাছত বুজাই দিম ইতিমধ্যে বুজাই দিছো এবিলাক মই লাইভত অনলাইন ক্লাছত মই লাইভ ক্লাছ কৰি থাকো যেটো তাতে মই বুজাই দিম যদি এটো কি হ'ব খুদিছে ইয়াৰ 64 হলে তেন্তে হলে ইয়াৰ এনসাৰটো পাবা 1 মই কৰি চাইছো 1 পাবা তোমালোকক মই কৰি দিম বাৰু যদি কি আছে 1/9 এ 0.11 তেতিয়া হলে আমাক কি কৰিবছে তলৰ কোনটো ওপৰৰ বিস্তৃতি দশমিক বিস্তৃতি সমূহৰ পৰা তলৰ কোনটো শুদ্ধ অধক ক্ৰমত আছে বাছি উলিওৱা এতিয়া আনসাৰ পি আৰ কিউ এছ হ'ব শুদ্ধ উত্তৰ 18 নম্বৰটো আছে f = x + 3 x square + x - 6 তেন্তে কি হ'ব 1 factor of fx মানে fx ৰ উৎপাদক হ'ব ইয়াৰ এনসাৰটো হ'ব c টো x - 5 কৰি চাবা কৰি চালে এনসাৰটো পাবা তলৰ কোনটো বহুপদ ৰাখি বুলি কওঁতে ইয়াত x টো এটা বহুপদ ৰাখি আৰু 5x টো বহুপদ কোনটি গতিকে ডিটো হ'ব শুদ্ধ উত্তৰ 20 নম্বৰ যদি এটা ত্ৰিভুজৰ কালি আৰু এটা বাহুৰ দৈৰ্ঘ্য 48 বৰ্গ সেন্টিমিটাৰ আৰু 8 সেন্টিমিটাৰ তেন্তে ত্ৰিভুজটোৰ কালি কিমান হ'ব 12 সেন্টিমিটাৰ হ'ব নেক্সট এটা বস্তু বিক্ৰী মূল্য 1800 টকা যদি বস্তুটোৰ বিক্ৰীৰ পাছত 300 টকা লাভ হয় তেন্তে শতকৰা লাভ কিমান হ'ব এখিনি কৰি দিছো মই কৰি থকা নাই প্ৰশ্নটো ৰাজি তোমালোকে প্ৰেক্টিছ কৰিবা ৰুত্ৰিক সংখ্যাৰ ৰেখাত স্থাপন কৰা 2 নম্বৰ আছে হৰৰ পৰিমেয়কৰণ কৰা 2 নম্বৰ আছে উৎপাদক বিশ্লেষণ কৰা যত আমাৰ 2 নম্বৰ আছে উৎপাদক বিশ্লেষণ কৰা যদি x 1 + √2 আৰু x - 1/x হোল টু দি পাৱাৰ স্কয়াৰ হোল স্কয়াৰ মান নিৰ্ণয় কৰা তাৰ পিছত যদি x - 1 to px = kx² - 5x + k এটা উৎপাদক হয় তেন্তে k এর মান নিৰ্ণয় কৰা এক্সপান্ডেড অৰ্থাৎ বিস্তৃত আকাৰত লিখা এটো বিস্তৃত লিখিব দিছে সৰল কৰা 1/1 + √2 1/√3 + √2 1/√4 + √3 এডাল ৰছীৰ সহায়ত 10 মিটাৰ বাহু এটাৰ বৰ্গ তৈয়াৰ কৰিব পাৰি যদি একেডাল ৰছীৰে এটা আয়ত তৈয়াৰ কৰা হয় যাৰ দৈৰ্ঘ্য 12 মিটাৰ তেন্তে আয়তৰ প্ৰস্থ নিৰ্ণয় কৰা চিত্ৰটো কোনটো চিত্ৰৰ কালি অধিক হ'ব নিৰ্ণয় কৰা তাৰ পিছত 30 নম্বৰ প্ৰশ্নটো আছে ইয়াত a b c = 0 তেন্তে দেখুৱা যে ইয়াৰ মানটো 3 বুলি দেখুৱাব লাগে একেবাৰে লাষ্টৰ প্ৰশ্নটো আছে যদি x + a টো x² + px + q আৰু x² + mx + n বহুপদটোৰ দুটা সাধাৰণ উৎপাদক হয় তেন্তে দেখুৱা যে a = n - q / m - p ঠিক আছে ছাত্ৰসকল আশা কৰো তোমালোকে এনেকুৱা প্ৰশ্ন আহিলে পৰীক্ষাত পাৰিবা এখন প্ৰশ্ন ইমান সহজো নহয় গতে ইমান টানো নহয় গতে তোমালোকে এনেকুৱা ষ্টেণ্ডাৰ্ড কোৱেশ্চন পেপাৰ চাই যাবা আৰু অনলাইন ক্লাছত জয়েন হ'লে সোনকালে জয়েন হৈ ল'বা 299 টকা পেমেন্ট কৰিলে হ'ল আৰু মান্থলি কোনো পেমেন্ট কৰিব নালাগে আমি